নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতে ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা যেটো আৰআৰবি বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 8850টা পোষ্ট মুকলি হৈছে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট সকলৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে সুযোগ আহিছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওটোতে মই আলোচনা কৰিম পদসমূহত আপুনি কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব সিলেকশন প্ৰসেসটো কেনে ধৰণৰ হ'ব লগতে আপোনালোকে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনতে মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে যিহেতু এতে দেখিবলৈ পাইছে ৰেলৱে এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 8850টা পোষ্ট মুকলি হৈছে এই পদসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা ওভাৰভিউ দি আছে ৰেলৱে এনটিপিসি ৰিক্ৰুটমেন্ট 2025 এটা ওভাৰভিউ দি আছে অৰ্গানাইজেচনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড যেটো আৰআৰবি বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 27 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে 27 নৱেম্বৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব টোটাল ভ্যাকেন্সিটো ইয়াত যেহেতু দেখিবলৈ পাইছে 8850টা পোষ্ট মুকলি হৈছে পোষ্ট নেমটো হৈছে এনটিপিসি গ্ৰেজুৱেট এণ্ড আন্ডাৰ গ্ৰেজুৱেট পোষ্ট ইয়াতে আপোনালোকে গ্ৰেজুৱেট সকলেও আবেদন কৰিব পাৰিব লগতে আপুনি 12 পাস কৰিও আপুনি আবেদনসমূহ কৰিব পাৰিব মোড অফ এপ্লিকেশন যেটো এপ্লিকেশন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব জব ক্যাটাগৰীটো হৈছে আপোনালোকৰ যেটো সেন্ট্ৰেল গভৰ্ণমেন্ট জব হয় জব লোকেশনটো অল ইন্ডিয়া যেটো আপুনি ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব এটা অফিচিয়েল ওয়েবসাইটটো দেখিবলৈ পাইছে @rrbcdg.gov.in যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ যেটো ভ্যাকেন্সি ডিটেইলছটো দিয়া আছে যেটো আপোনালোকৰ পোষ্ট নেম ওয়াইজ ভ্যাকেন্সিটো দেখাই আছে ইয়াতে ষ্টেচন মাষ্টাৰ কাৰণে আছে আপোনালোকৰ 615টা ভ্যাকেন্সি আছে গুড চেঞ্জ মেনেজাৰ কাৰণে আছে আপোনালোকৰ 3423টা আছে ট্ৰাফিক এসিস্ট্যান্টৰ কাৰণে আছে আপোনাৰ 59টা ভ্যাকেন্সি আছে চিফ কমাৰ্শিয়েল কাম টিকেটৰ কাৰণে আছে আপোনালোকৰ 161টা পোষ্ট আছে জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট কাম টাইপিষ্টৰ কাৰণে আছে আপোনালোকৰ 921টা পোষ্ট আছে সিনিয়ৰ কাম ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আপোনালোকৰ 638টা পোষ্ট দেখিবলৈ পাব টোটাল পোষ্ট আপোনালোকে 5817টা গ্ৰেজুৱেটৰ কাৰণে দেখিবলৈ পাব লগতে আপোনালোকৰ যেটো আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে আছে ইয়াতে 10th ক্লাৰ্কত আছে আপোনালোকৰ 77টা আছে কমাৰ্শিয়েল কাম টিকেট ক্লাৰ্কত আছে আপোনালোকৰ 2424টা আছে একাউন্ট ক্লাৰ্ক কাম টাইপিষ্টত আছে আপোনালোকৰ 394টা আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টত আপোনালোকৰ 163টা আছে এইখিনি আপোনালোকে আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে দেখিবলৈ পাব যেটো 3058টা পোষ্ট আপোনালোকে আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে দেখিবলৈ পাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো যেটো 28 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 27 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু এটা আপোনালোকৰ যেটো আন্ডাৰ গ্ৰেজুৱেটৰ আছিল আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে আপোনালোকৰ 28 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু যেটো আপোনালোকৰ গ্ৰেজুৱেট আছিল গ্ৰেজুৱেটৰ কাৰণে আপোনালোকৰ এপ্লিকেশন প্ৰসেসটো আপোনালোকৰ যেটো আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে যদি আপুনি আবেদন কৰিব বিচাৰে গ্ৰেজুৱেট লেভেলৰ পদসমূহত আজি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে যেটো আপোনাৰ গ্ৰেজুৱেট পোষ্ট আছে তাতে আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু যেটো আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট পোষ্ট আছে তাত আপুনি 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে আপুনি এজ ইলেকশনসমূহ ল'ব পাৰিব ওবিসি হলে 3 বছৰকৈ ইলেকশন ল'ব পাৰিব এসটি এসটি হলে আপুনি 5 বছৰকৈ পাৰিব লগতে আপুনি পিডব্লিউবিডি হলে 10 বছৰকৈ ইলেকশন ল'ব পাৰিব এডুকেশন কোৱালিফিকেশনটো ইয়াতে দিয়া আছে গ্ৰেজুৱেট পোষ্টৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব লগতে আন্ডাৰ গ্ৰেজুৱেট পোষ্টৰ কাৰণে আপুনি মিনিমাম 12 পাস কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশন ফিসটো ইয়াতে আপোনালোকৰ দিয়া আছে ক্যাটাগৰীজ এপ্লিকেশন ফিস দিয়া আছে জেনাৰেল অৰ্ডাৰ কাৰণে আপোনালোকৰ 500 টকা এপ্লিকেশন ফিস কাটিব লাগিব এসটি এসটিৰ কাৰণে আপুনি 250 টকা এপ্লিকেশন ফিস কাটিব লাগিব ফিমেল আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 250 টকা এপ্লিকেশন ফিস কাটিব লাগিব সিলেকশন প্ৰসেসটো আপোনালোকৰ ইয়াতে দুটা এক্সাম হ'ব যেটো আপোনাৰ প্ৰিলিমিনাৰী আৰু মেইন এক্সাম হ'ব যদি আপুনি
আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ তাতেও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যিহেতু আপোনাৰ সিলেকশ্যন প্ৰচেছটো দুটা এক্সামত হ'ব লগতে আপোনালোকৰ স্কিল টেষ্টসমূহ কৰিব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্টটো কৰিব যিটো আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব প্ৰথম আপোনালোকৰ যিটো এক্সাম হ'ব সেই এক্সামটোতে আপোনালোকৰ কুৱেশ্যন আহিব 40টা কুৱেশ্যন থাকিব জেনেৰেল এৱাৰনেছৰ মেথামেটিক্সটো থাকিব আপোনালোকৰ 30টা থাকিব জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙৰ 30টা থাকিব টোটেল আপোনালোকৰ 100 নম্বৰ থাকিব মাৰ্কো থাকিব আপোনালোকৰ 100 নম্বৰ লগতে আপোনালোকৰ সময় দিয়া হ'ব 90 মিনিট সময় দিয়া হ'ব মানে আপোনালোকৰ 1.5 ঘণ্টা সময় দিয়া হ'ব প্ৰথম যিটো এক্সাম পাতিব দ্বিতীয় এক্সামটো আপোনালোকৰ এটা ডিউৰেশ্যনটো আপোনালোকৰ 90 মিনিটে থাকিব লগতে আপোনালোকৰ দ্বিতীয় এক্সামটো নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব সাবজেক্ট ওয়াইজ আপোনালোকৰ কোৱেশ্চন থাকিব এটা জেনেৰেল এৱাৰনেছত থাকিব 50টা থাকিব মেথমেটিক্সত থাকিব 35টা থাকিব আৰু জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙত 35টা থাকিব টোটেল মাৰ্ক ইয়াত আপোনালোকৰ 120 নম্বৰ হ'ব লগতে আপোনাৰ টোটেল কুৱেশ্চনো 120টা হ'ব সময়টো ইয়াত আপোনালোকৰ 1.5 ঘণ্টা লাভ কৰিব পাৰিব যেটো দুটা ষ্টেজত আপোনালোকৰ এক্সামটো পাতিব এক্সামটো কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ স্কিল টেষ্ট পাতিব স্কিল টেষ্ট কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্টটো কৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰিব পাৰিব যেটো এটা আৰআৰবি বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুযোগ আহিছে সুবিধা আহিছে সুযোগ সুবিধাটো নেহেৰাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম